সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী লৈছো পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে গতিকে জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব জানুৱাৰী মাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব আৰু এইবাৰ কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ আৰু পঞ্চায়ত নিৰ্বাচনক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যেহেতু পঞ্চায়ত নিৰ্বাচনক লৈ মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে ডাঙৰ মন্তব্য জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত এই ডাঙৰ ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়মেৰে এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব ফেব্ৰুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচন অন্ত পৰিব পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে কোনো দলীয় চিহ্ন নাথাকিব আৰু এইদৰে নতুন পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক যাৰ বাবে এতিয়া নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন জানুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব যেটো পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ সকলোৱে অপেক্ষা কৰি আছে আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম জাৰি কৰা হৈছে আৰু এই নিয়মেৰে অনুষ্ঠিত হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰতীকত নহয় 30% দলৰ প্ৰতীকত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইদৰে নতুন পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব জানুৱাৰীৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অন্ত পৰিব যেটো পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল ইয়াৰ পিছতে আজি মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে যে জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব যেটো পঞ্চায়ত নিৰ্বাচনক লৈ সকলোৱে অপেক্ষা কৰি আছে আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ যেটো সকলো সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপকভাৱে প্ৰস্তুতি চলিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ সকলো যেহেতু এতিয়া সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সকলো নেতাবৰ্গ যেহেতু এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু এতিয়া যেহেতু অধীৰ আগ্ৰহেৰে সকলোৱে অপেক্ষা কৰি আছে পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হ'ব তাক লৈ যেহেতু অপেক্ষা শীঘ্ৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব হয়তো জানুৱাৰী মাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব পাৰে আৰু এতিয়া জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসেও যেহেতু বৃহৎ মন্তব্য কৰিছে গতিকে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব ইফালে 28 ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ যি চূড়ান্ত ভোটাৰ তালিকা 28 ডিচেম্বৰত সেই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব দুটা পৰ্যায়ত এইবাৰ ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু 28 ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ আৰ্জি দৰ্শোৱা হৈছে সংসদ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগৰ ওচৰত এই আবেদন জনোৱা হৈছে যেহেতু এই সন্দৰ্ভত ৰঞ্জিত দাসে মন্তব্য কৰিছিল আৰু দুটা পৰ্যায়ত যেহেতু ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত কৰা হ'ব পঞ্চায়তৰ সদস্য নাইবা সভাপতি প্ৰতিদ্বন্দ্বিতা নকৰে কোনো দলীয় চিহ্নত সকলোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজনৈতিক দলৰ পৰা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰিব বিচৰা হৈছে গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি যেহেতু পূৰ্বে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এতিয়া জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে যেহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে পঞ্চায়ত নিৰ্বাচনৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব হয়তো জানুৱাৰী মাহৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব লগতে পঞ্চায়ত নিৰ্বাচন অন্ত পৰিব ফেব্ৰুৱাৰী মাহত এই সন্দৰ্ভত যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল আনকি এইবাৰ যেহেতু নতুন নিয়মেৰে নতুন পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে কোনো দলীয় চিহ্ন নাথাকিব ৰাজনীতিৰ পৰা পঞ্চায়ত নিৰ্বাচনক মুক্ত কৰিব বিচৰা হৈছে যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈ বিশেষ নিয়ম জাৰি কৰা হৈছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ
70% দলীয় প্ৰতীকত নহয় 30%হে দলৰ প্ৰতীকত এই নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব যাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অন্ত পৰিব আৰু এতিয়া মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত মন্তব্য কৰিছে যে জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে সকলোৱে যিটো পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া এইদৰে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে অৱশ্যে হাইকোৰ্টৰ গোচৰ চলি থকা যি পঞ্চায়ত আছে সেই পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত নহয় কিন্তু বাকী পঞ্চায়তসমূহত যি নতুন পদ্ধতি যি নতুন নিয়ম সেই নিয়মেৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আৰু সকলোৱে যেহেতু ইয়াৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে গতিকে পঞ্চায়ত সদস্যৰ সভাপতিৰ বাবে কোনো দলীয় চিহ্ন নাথাকিব লগতে পঞ্চায়ত নিৰ্বাচনক এইবাৰ ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও এই নিয়ম জাৰি কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰতীকত নহয় ইয়াৰ বিপৰীতে 30%হে দলৰ প্ৰতীকত এই নিৰ্বাচন অনুষ্ঠিত হ'ব ইয়াক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বেই ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল ৰাজ্যত যিহেতু দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইদৰে যিহেতু মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ আৰু এতিয়া মন্ত্ৰী ৰঞ্জিত দাসেও পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ মন্তব্য কৰিছে যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব লগতে পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ যিটো সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে 28 ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ যি চূড়ান্ত ভোটাৰ তালিকা সেই চূড়ান্ত ভোটাৰ তালিকাও প্ৰকাশ কৰা হ'ব যাক লৈ সকলোৱে অপেক্ষা কৰি আছে যাক লৈ সকলোৱে বাট চাই আছে বিশেষকৈ পঞ্চায়ত নিৰ্বাচনক লৈ যিটো সকলোৱে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে বা পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাক লৈও সকলোৱে যিহেতু বাট চাই থকা দেখিবলৈ পোৱা গৈছে গতিকে শীঘ্ৰে দিনো ঘোষণা কৰা হ'ব যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব বুলি কোৱা হৈছে জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব আৰু পূৰ্বে যিহেতু উল্লেখ কৰিছিল যে পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰী মাহতে অন্ত পৰিব আৰু এই নতুন পদ্ধতি নতুন নিয়মৰ মাজেৰে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হাইকোৰ্টৰ গোচৰ চলি থকা যিকেইটা পঞ্চায়ত সেই পঞ্চায়তক বাদ দি বাকীসমূহত একে নিয়মেৰে নতুন পদ্ধতি নতুন নিয়মেৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অধিসূচনা জাৰি কৰা হ'ব আৰু তাৰ পাছতে দিনো ঘোষণা কৰা হ'ব ফেব্ৰুৱাৰী মাহতে অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনৰ আৰু ইয়াৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনক লৈ যিটো সকলোৱে এতিয়া ব্যাপকভাৱে প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে দেখিবলৈ পোৱা গৈছে যিহেতু সকলোৱে এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ আৰু এই কেইবাটাও নতুন নিয়মেৰে নতুন পদ্ধতিৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এইবাৰ ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন যাক লৈ মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে সন্দৰ্ভত আমি মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ যিহেতু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে যেহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ যেহেতু অধিসূচনা জাৰি হ'ব গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয় তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ যিহেতু আমাৰ পঞ্চায়ত লেভেলত যিহেতু আমাৰ প্ৰতীক নাথাকে গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে গতিকে বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টিৰ প্ৰতীক থাকিব গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব যিহেতু এটা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ দাসে আদি কৰি বহু কাৰ্যকৰ্তা আছে মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস কৰিছোঁ পঞ্চায়ত ইলেকশ্যনত চলাব কিন্তু পঞ্চায়তৰ প্ৰাৰ্থী হৈ পেলাই নচলায় আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব নহয় আমাৰ এটা সিদ্ধান্ত দিয়া আছে যে সমষ্টি ভিত্তিক কোনোবা সমষ্টিৰ ভিত্তিত যদি সমষ্টিৰ যদি কাৰ্যকৰ্তাই যদি ভাবে
তেতিয়া কৰিব। আৰু যদি সমষ্টিৰ কাৰ্যকৰ্তাই যদি ভাবে যে নাই কৰাৰ মানে প্ৰয়োজন নাই, তেতিয়া নকৰে। সেইটো আমি সমষ্টিৰ ওপৰত এৰিছোঁ। মৃত্যুতাটো ক'ৰবাত কৰিব নকৰিব সেইটো আমাৰ ৰাজ্যিক বা জিলাৰ আমাৰ কোনো ধৰণৰ সেয়া নাই। সমষ্টি ভিত্তিক যিখন সমিতি হ'ব সেই সমিতিখনেহে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি সম্পূৰ্ণ সাজু। আমি কেতিয়া নিৰ্বাচনৰ ডেট ঘোষণা কৰিব তাকে আমি অধিক অপেক্ষাৰে ৰৈ আছোঁ। যিহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ যিহেতু অধিসূচনা জাৰি হ'ব, গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয়, তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ। যিহেতু আমাৰ পঞ্চায়ত লেভেলত যিহেতু আমাৰ প্ৰতীক নাথাকে, গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে। গতিকে বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে, গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টীৰ প্ৰতীক থাকিব। গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব। যিহেতু এটা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ ডেকাই আদি কৰি বহু কাৰ্যকৰ্তা আছে। মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস কৰোঁ। পঞ্চায়ত ইলেকশ্যনত চলাব, কিন্তু পঞ্চায়তৰ প্ৰাৰ্থী হৈ পেলাই নচলায়। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব। নহয়, আমাৰ এটা সিদ্ধান্ত দিয়া আছে যে সমষ্টি ভিত্তিক কোনোবা সমষ্টিৰ ভিত্তিত সমষ্টিৰ কাৰ্যকৰ্তাই যদি ভাবে তেতিয়া কৰিব। আৰু যদি সমষ্টিৰ কাৰ্যকৰ্তাই যদি ভাবে যে নাই আৰু আমি মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য আপোনালোকক শুনালো। যিহেতু পঞ্চায়ত নিৰ্বাচনক লৈ দৰে এতিয়া মন্তব্য কৰা হৈছে, জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। এইবাৰ যিহেতু ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব, আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনক ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে, যাৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পঞ্চায়ত নিৰ্বাচন এইবাৰ নতুন নিয়মেৰে অনুষ্ঠিত হ'ব। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে কোনো দলীয় চিহ্ন নাথাকিব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ 70% দলীয় প্ৰতীকত নহয়, 30%হে দলৰ প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত হ'ব। লগতে যিহেতু জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব, ইয়াৰ সমান্তৰালকৈ জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব। আৰু লগতে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই পঞ্চায়ত নিৰ্বাচন অন্ত পৰিব বুলিও যিহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল। গতিকে পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ যিটো সকলো এতিয়া সাজু হৈ উঠিছে, বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ এতিয়া সকলো অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে, অধীৰগ্ৰহেৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে, আৰু প্ৰস্তুতি ইতিমধ্যে পূৰ্ণ হৈ উঠা দেখিবলৈ পোৱা গৈছে। সকলো সম্পূৰ্ণৰূপে সাজু হৈ উঠা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কি মন্তব্য কৰিছিল, সেই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিছোঁ। নিবিচাৰে সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন নিবিচাৰে সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন নিবিচাৰে সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন নিবিচাৰে সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত হ'ব। যিহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ যিহেতু অধিসূচনা জাৰি হ'ব, গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয়, তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ। যিহেতু আমাৰ পঞ্চায়ত লেভেলত আমাৰ প্ৰতীক নাথাকে, গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে। গতিকে বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে,
গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টিৰ প্ৰতীক থাকিব। গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব। যিহেতু এটা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ ডেকাই আদি কৰি বহু কাৰ্যকৰ্তা আছে। মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। পঞ্চায়ত ইলেকশ্যনত চলাব, কিন্তু পঞ্চায়তৰ প্ৰাৰ্থীৰ হৈ পেলাই নচলায়। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব। আমাৰ এটা সিদ্ধান্ত দিয়া আছে যে সমষ্টি ভিত্তিক কোনোবা সমষ্টিৰ ভিত্তিত সমষ্টিৰ কাৰ্যকৰ্তাই ভাবে তেতিয়া কৰিব, আৰু যদি সমষ্টিৰ কাৰ্যকৰ্তাই ভাবে যে নাই কৰাৰ প্ৰয়োজন নাই তেতিয়া নকৰে। সেইটো আমি সমষ্টিৰ ওপৰত এৰিছোঁ। মিত্ৰতাটো ক'ৰবাত কৰিব নকৰিব সেইটো আমাৰ ৰাজ্যিক বা জিলাৰ আমাৰ কোনো ধৰণৰ সেয়া নাই। সমষ্টি ভিত্তিক যিখন সমিতি হ'ব সেই সমিতিখনেহে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি সম্পূৰ্ণ সাজু। আমি কেতিয়া নিৰ্বাচনৰ ডেট ঘোষণা কৰিব তাকে আমি অধীৰ অপেক্ষাৰে ৰৈ আছোঁ। যিহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয় তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ। যিহেতু আমাৰ পঞ্চায়ত লেভেলত আমাৰ প্ৰতীক নাথাকে, গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে। বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে। গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টিৰ প্ৰতীক থাকিব। গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব। যিহেতু এটা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ ডেকাই আদি কৰি বহু কাৰ্যকৰ্তা আছে। মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। পঞ্চায়ত ইলেকশ্যনত চলাব, কিন্তু পঞ্চায়তৰ প্ৰাৰ্থীৰ হৈ পেলাই নচলায়। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব। আমাৰ এটা সিদ্ধান্ত দিয়া আছে যে সমষ্টি ভিত্তিক কোনোবা সমষ্টিৰ ভিত্তিত সমষ্টিৰ কাৰ্যকৰ্তাই ভাবে তেতিয়া কৰিব, আৰু যদি সমষ্টিৰ কাৰ্যকৰ্তাই ভাবে যে নাই কৰাৰ প্ৰয়োজন নাই তেতিয়া নকৰে। সেইটো আমি সমষ্টিৰ ওপৰত এৰিছোঁ। মিত্ৰতাটো ক'ৰবাত কৰিব নকৰিব সেইটো আমাৰ ৰাজ্যিক বা জিলাৰ আমাৰ কোনো ধৰণৰ সেয়া নাই। সমষ্টি ভিত্তিক যিখন সমিতি হ'ব সেই সমিতিখনেহে সিদ্ধান্ত গ্ৰহণ কৰিব। আমি সম্পূৰ্ণ সাজু। আমি কেতিয়া নিৰ্বাচনৰ ডেট ঘোষণা কৰিব তাকে আমি অধীৰ অপেক্ষাৰে ৰৈ আছোঁ। যিহেতু আমি আশা ৰাখিছোঁ জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তেওঁলোকে পঞ্চায়ত ৱাইজ বা সমষ্টি ৱাইজ তেওঁলোকে একোখনকৈ সমিতি গঠন কৰি ষ্ট্ৰেটেজি যাতে তেওঁলোকে লয় বা তেওঁলোকে পৰিকল্পনা যাতে লয় তাৰ কাৰণে আজি মই বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছোঁ। যিহেতু আমাৰ পঞ্চায়ত লেভেলত আমাৰ প্ৰতীক নাথাকে, গতিকে সকলোৱে নিৰ্দলীয় অংশগ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনৰ কথা হৈছে যে ভাল মানুহ আহিব লাগে। বহু মানুহ আছে যে পলিটিকেলি এফিলিয়েশ্যন নাথাকে। গতিকে গ্ৰাম্য পৰ্যায়ত কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ, যাৰ কাৰণে সকলোৱে নিৰ্দলীয় হিচাপে অংশগ্ৰহণ কৰিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমাৰ পাৰ্টিৰ প্ৰতীক থাকিব। গতিকে আমাৰ দলে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰতে হওক বা সভাপতিৰ ক্ষেত্ৰতে হওক বা জিলা পৰিষদৰ আমাৰ সদস্যৰ ক্ষেত্ৰত যিমানখিনি প্ৰচাৰ অভিযান চলাবলগীয়া আছে চলাব। যিহেতু এটা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া আছে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে, আৰু তেনেকুৱাকৈ বৰক্ষেত্ৰী সমষ্টিটো আমাৰ নাৰায়ণ ডেকাই আদি কৰি বহু কাৰ্যকৰ্তা আছে। মই ভাবোঁ যে ইয়াতে সৰ্বাধিক ভোটত নলবাৰী জিলাখনত সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। পঞ্চায়ত ইলেকশ্যনত চলাব, কিন্তু পঞ্চায়তৰ প্ৰাৰ্থীৰ হৈ পেলাই নচলায়। আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য হৈ পেলাই প্ৰচাৰ চলাব। আমাৰ এটা সিদ্ধান্ত দিয়া আছে যে সমষ্টি ভিত্তিক কোনোবা সমষ্টিৰ ভিত্তিত সমষ্টিৰ কাৰ্যকৰ্তাই ভাবে
তেতিয়া কৰিব। আৰু যদি সমষ্টিৰ কাৰ্যকৰ্তাই যদি ভাবে যে নাই কৰাৰ মানে প্ৰয়োজন নাই, তেতিয়া নকৰে। সেইটো আমি সমষ্টিৰ ওপৰত এৰিছোঁ। মিত্ৰতাটো ক'ৰবাত কৰিব নকৰিব সেইটো আমাৰ ৰাজ্যিক বা জিলাৰ আমাৰ কোনো ধৰণৰ পঞ্চায়ত নিৰ্বাচন চাপ পিছুৱাব নেকি? নিবিচাৰে, সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী মানে ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন চাপ পিছুৱাব নেকি? নিবিচাৰে, সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী মানে ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন চাপ পিছুৱাব নেকি? নিবিচাৰে, সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী মানে ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন চাপ পিছুৱাব নেকি? নিবিচাৰে, সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী মানে ঘোষণা হ'ব। দুই এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু পঞ্চায়ত হ'ব। পঞ্চায়ত নিৰ্বাচন চাপ পিছুৱাব নেকি? নিবিচাৰে, সময়ত হ'ব। জানুৱাৰী মাহৰ প্ৰথম উইকত ফেব্ৰুৱাৰী মানে